নমস্কাৰ, জয় অসম। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে। তেওঁ কৈছে যে মোক হৰুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছিলে মুখ্যমন্ত্ৰীয়ে, কিন্তু নোৱাৰিলে। তেওঁ এইবুলি কৈছে যে তেওঁ কেৱল নিজৰ সা সম্পত্তি গঢ়িবলৈহে ৰাজনীতি পথাৰখনলৈ আহিছে। আৰু কেনেধৰণৰ কথা কৈছে আহকচোন শুনো গৌৰৱ গগৈ মুখেৰে কিনো কৈছে মুখ্যমন্ত্ৰীৰ বিষয়ে। আৰু কোনো বিশেষ দল সমৰ্থন শক্তিশালী নহয়, অসমৰ ভিতৰত অসমৰ জনসাধাৰণ আটাইতকৈ শক্তিশালী। এই বাৰ্তা আমি চুটি কৰি যেতিয়া জনসাধাৰণ শক্তিশালী হ'ব, তেতিয়াহে বোলে এটা চৰকাৰ ৰাইজৰ হৈ কাম কৰিবলৈ বিচাৰিব। যেতিয়া ৰাইজ শক্তিশালী হ'ব, তেতিয়াহে গৈ প্ৰশাসনৰ বিষয়াসকল আদালতৰ কথাবোৰ শুনিব। আজি ইয়াত অহা আগতে আমি 35খন গাঁও পঞ্চায়তৰ ভিতৰত গলো আৰু দেখা পালো যে কিমান কষ্টৰ মাজত আজিও আমাৰ অসমৰ ৰাইজ ভুগিবলৈ গৈছে। 21 জুলাই আমাৰ দুজন যুৱক তেওঁলোকে ঘৰ যাওঁতে ৰাস্তাৰ কাষত এটা বৃহত্তৰ এটা পুখুৰী তাত খান্দি ৰাখিছিল। সেই পুখুৰী তেওঁলোকে খুলিলে আৰু তেওঁলোকৰ নিজৰ প্ৰাণ হেৰুৱাবলৈ গ'ল। কিন্তু দুখৰ কথা যে আজিলৈকে সেই অঞ্চলত প্ৰশাসনৰ কোনো প্ৰতিনিধি মোক জনামতে তাত যোৱা নাই। এই দুয়োজন যুৱকৰ পৰিয়ালৰ খবৰ ল'বলৈ প্ৰশাসনৰ প্ৰতিনিধি যোৱা। আগত আমাক কোৱা গৈছে যে যিজনে পুখুৰী খান্দিলে সি আকৌ জিলা প্ৰশাসনৰ নাম লৈ থাকে। আজি এনেকুৱা এটা পৰিস্থিতি যে সেই অঞ্চলৰ মানুহে ন্যায় পাব লাগে, কিন্তু তাৰ বিপৰীত সেই অঞ্চলৰ মানুহৰ ওপৰত এতিয়া কেছ ইমান শক্তিশালী হ'ল যে আজি বিজেপি চৰকাৰ কাৰ হৈ কাম কৰি আছে, প্ৰশাসনে কাৰ হৈ কাম কৰি আছে। যি গাঁৱৰ ভিতৰত এনেধৰণৰ দুৰ্ঘটনা হ'ল, গাঁৱৰ মানুহক সহায় কৰিব লাগিছিল, কিন্তু সেই গাঁৱৰ মানুহ এতিয়া জমিনত আহি তেওঁলোকে জেলৰ পৰা ওলাইছে। এনেকুৱা এটা পৰিস্থিতি। আৰু সেই কাৰণে আজি কংগ্ৰেছ দলৰ ভূমিকা ইমান গুৰুত্বপূৰ্ণ হৈছে। অসমৰ জনসাধাৰণ, ভাৰতৰ জনসাধাৰণে লাহে লাহে বুজি পাইছে যে এই বিজেপি মাত্ৰ আদানী আৰু আম্বানীৰ বাবে তেওঁলোকে কাম কৰে। বিজেপি আদানী আৰু আম্বানীৰ বাবে কাম কৰে। সেইকাৰণে আমাক কংগ্ৰেছ দল লাগে, আমাৰ সাধাৰণ মানুহৰ কাম শক্তিশালী কৰিবলৈ। আজি ৰাইজ আপোনালোকে দেখা পাইছে যে বৰ্তমানৰ সময়ত আমাৰ আৰ্থিক অৱস্থা ভাল নহয়। যেতিয়াৰ পৰা বিজেপি আহিছে মূল্য বৃদ্ধিৰ সমস্যা আৰু বাঢ়িছে। কিন্তু যি সময়ত বৰ্তমান চৰকাৰে মূল্য বৃদ্ধিৰ পৰা আমাক ৰেহাই দিব লাগে, এইখন চৰকাৰে গাঁৱৰ ভিতৰত আমাৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই আমাক আৰু ভাল কৰিছে। স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণ কি? যে এইখন চৰকাৰ ধাৰৰ চলি আছে আৰু নিজৰ ধাৰ মাৰিবলৈ এতিয়া তেওঁলোকে দুখীয়া মানুহৰ পৰা স্মাৰ্ট মিটাৰ যোগেদি পইচা তুলি আছে। এনেকুৱা এটা অৱস্থা। আজি চৰকাৰ ধাৰুৱা হৈ গৈছে। ক'ত গ'ল আমাৰ GST, ক'ত গ'ল ইনকাম টেক্স, ক'ত গ'ল কেন্দ্ৰৰ চৰকাৰৰ পৰা অহা পইচাবোৰ? এই পইচা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই PWD বিভাগৰ ভিতৰত ব্যৱহাৰ কৰিছে। কিন্তু PWD বিভাগৰ জৰিয়তে গাঁৱৰ ভিতৰত ৰাস্তা বনোৱা নাই, গুৱাহাটীৰ ভিতৰত ডাঙৰ ডাঙৰ অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাই গোটেই চৰকাৰৰ পইচা তেওঁ খাই পেলাইছে। গাঁৱৰ ভিতৰত ৰাস্তা অৱস্থা কওকচোন কেনেকুৱা? ৰাস্তা উন্নত হোৱা নাই, ৰাস্তা মেৰামতি হোৱা নাই। বৰ্তমান সময়ত কিমান ধৰণৰ ৰাস্তা অৱস্থা আপোনালোকে চাওকচোন। আৰু এই ৰাস্তা এই PWD বিভাগৰ দায়িত্ব কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেওঁ PWD বিভাগ যোগেদি কি কৰি আছে? এটা পিছত এটা তেওঁলোকে গুৱাহাটী
জানি জানি ফ্লাইঅভাৰ বনাই মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ মতে তেওঁলোকে কাম কৰি আছে। মোক মনত পৰে যে মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজৰ কাৰ্যকালৰ সময়ত কৈছে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ, এয়া হৈছে কংগ্ৰেছ দলৰ মূলমন্ত্ৰ। এয়া হৈছে আমাৰ মূলমন্ত্ৰ, ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। ৰাইজৰ ঘৰে ঘৰে প্ৰশাসনৰ মানুহবোৰ যাব লাগে, এনেধৰণৰ নিৰ্দেশ আমি দিছিলো। কিন্তু বৰ্তমানৰ সময়ত আমি দেখিছো বিজেপি চৰকাৰৰ মূল মন্ত্ৰ হৈছে ঠিকাদাৰৰ পদূলিত ঠিকাদাৰৰ চৰকাৰ। ঠিকাদাৰৰ পদূলিত বিজেপি চৰকাৰ, এয়া হৈছে তেওঁলোকৰ মূল মন্ত্ৰ। স্মাৰ্ট মিটাৰ লগাই দিছে মানুহৰ, কিবা কাৰণত আপোনালোকে ট্ৰেফিকৰ যদি উল্লংঘন কৰা গ'লে আপোনালোকৰ ফাইন আপোনালোকে বেছি বঢ়াই দিছে। ইয়াৰ পৰা যদি গুৱাহাটীত যাব লাগে তেতিয়া মাজত টোল দিব লাগে। প্ৰত্যেক ক্ষেত্ৰত আপোনালোকৰ GST আজি চৰকাৰ ৰাইজ এইখিনি কথা মানুহে গম পাইছে, এইখিনি কথা মানুহে বুজি পাইছে। আৰু যাৰ ফলত কি হ'ল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সপোন দেখিলে 400 পাৰ আসন তেওঁলোকে আহিব। কিন্তু এইবাৰ প্ৰধানমন্ত্ৰী কৰিছে নহয়, ক্ষমতা আপোনালোকৰ মূৰত হৈছে। এইবাৰ আমি বিৰোধী কণ্ঠ আৰু শক্তিশালী কৰিম, কংগ্ৰেছ দলটোৰ শক্তিশালী কৰিম আৰু ৰাহুল গান্ধী ডাঙৰীয়া হাতৰ শক্তিশালী কৰিম। ৰাইজে গম পাই গৈছে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মাত্ৰ নিজৰ মনৰ কথাকে কয়, মন কি বাত কয়, কিন্তু ৰাইজৰ কথাবোৰে ক'ব। দেশৰ যে ডাঙৰ ডাঙৰ ভিতৰত আমাৰ জ্বলন্ত সমস্যা, সেই সমস্যাবোৰ কোনে উত্থাপন কৰিব, তেতিয়া ৰাইজে গম পাই গৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজৰ মন কি বাত কয় আৰু ৰাহুল গান্ধী ডাঙৰীয়া হৈ গৈছে ভাৰতৰ কণ্ঠ, ৰাইজৰ কণ্ঠ, ৰাইজৰ কথা। এতিয়া ৰাহুল ডাঙৰীয়া উত্থাপন কৰে। তাৰ সৰু উদাহৰণ, অলপ দিন আগতে চৰকাৰে, বিজেপি চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি ওলাইছে। ইমান দিন এইখন চৰকাৰ তেওঁলোকে পেঞ্চন স্কিম সলনি কৰিবলৈ বিচৰা নাই। কিন্তু যেতিয়া ৰাহুল ডাঙৰীয়া ক'লে কি নহয়, আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আমি অপমান কৰিব নোৱাৰো, ইমান বছৰ তেওঁলোকে ৰাইজৰ হৈ সেৱা কৰি গ'ল, কাম কৰি গ'ল, এতিয়া পেঞ্চনৰ সময়ত আমি চৰকাৰী কৰ্মচাৰীসকলৰ লগত অন্যায় কৰিব নোৱাৰো। ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দলৰ এই পেঞ্চন স্কিমটো বিষয় হিচাপে যেতিয়া ল'লে, তেতিয়াহে গৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এতিয়া পেঞ্চন স্কিম এতিয়া সলনি কৰিছে। নহ'লে কেতিয়াও নহ'লে প্ৰত্যেকবাৰ আমি দেখা পাইছো যে খেতিয়কসকলৰ ওপৰত জোৰ জবৰদস্তি কৰি কৃষি ক্ষেত্ৰত কৰা আইন কেন্দ্ৰৰ চৰকাৰে আনিলে, খেতিয়কসকলে আন্দোলন কৰিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হাৰ মানিবলৈ হ'ল আৰু কৃষি আইন তেওঁলোকে বাতিল কৰিলে। সেইকাৰণে চৰকাৰ ৰাইজ জনসাধাৰণ আজি সক্ৰিয় হ'ব লাগিব। সচেতন নাগৰিকসকলৰ ভূমিকা আগতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ গৈছে। এইবাৰ যোৰহাট লোকসভা নিৰ্বাচনৰ ভিতৰত মই অকলে নিৰ্বাচন খেলা নাই, কংগ্ৰেছ দলে অকলে নিৰ্বাচন প্ৰচাৰত নামি যোৱা নাই। সমগ্ৰ যোৰহাট লোকসভা সমষ্টি সচেতন নাগৰিক প্ৰচাৰত নামাৰ কাৰণে আমি 1.5 লাখ ব্যৱধান কৰিছোঁ। ৰাইজে নিজে নিৰ্বাচন খেলিছে। মই দিল্লীত যেতিয়া যাওঁ, বহুত সাংবাদিকসকলে মোক সোধে, তুমি কেনেকৈ জিকি আহিলা? তোমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী দিল্লীত আহি কয় যে তুমি 1.5 লাখ ব্যৱধানত হাৰিবা, তুমি 3 লাখ ভোটৰ ব্যৱধানত হাৰিবা। আমি মুখ্যমন্ত্ৰী খুব ডাঙৰ জানাকৈ ভাবিছিলো, কেনেকৈ তোমালোকে জিকিলা? তেতিয়া মই সেই সাংবাদিকসকলক কওঁ, মোৰ জিকা মূল কাৰণ হৈছে আমাৰ উজনি অসমৰ মান আৰু স্বাভিমান আৰু উজনি অসমৰ আমাৰ বিদেশ থকা আমাৰ ভোটৰ। তেওঁলোকৰ বাবে আজি মই দেখিছো, এইবাৰ মই নিৰ্বাচন খেলা নাই, উজনি অসমৰ মানুহে নিৰ্বাচন খেলিছে আৰু তেওঁলোকে বিজেপি চৰকাৰক পৰাজিত কৰিছে। এতিয়া এনেধৰণৰ ফলাফল অহাৰ পিছত বিজেপি দল
মুখ্যমন্ত্ৰীৰ সংগীত ভাবিছে 1.5 বছৰ পিছত বিধানসভা নিৰ্বাচন আহিব এনেধৰণৰ ঢৌ যোৰহাটৰ ঢৌ কাইলৈ গৈ যদি ডিব্ৰুগড়ত সোমায় কাইলৈ গৈ যদি লখিমপুৰত সোমায় কাইলৈ গৈ যদি শোণিতপুৰত সোমায় এই যোৰহাটৰ বাৰ্তা ৰাইজৰ বাৰ্তা যদি বৰাকত সোমায় কাৰ্যনগৰত সোমায় তেতিয়া মুখ্যমন্ত্ৰী গম পাই গৈছে অহা বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁলোকৰ চৰকাৰক ৰাইজে বিদায় দিব এতিয়া ৰাইজৰ মুখে মুখে এটাহে কথা বিধানসভা নিৰ্বাচনত কেতিয়া আহিব আকৌ আমাৰ বটল পুলিং ষ্টেচনত সোমাই আমাৰ ইভিএমৰ বটল দিবলৈ মন আছে আৰু এইবাৰ বটল টিপি আমি এইখন চৰকাৰক এইখন মুখ্যমন্ত্ৰীক আমি বিদায় দিব বিচাৰোঁ যিহেতু যেতিয়াৰ পৰা তেওঁ ৰাজনীতিত সোমাইছে এটাই লক্ষ্য লৈ তেওঁ সোমাইছে নিজৰ ব্যক্তিগত ধন সম্পত্তি আৰু বাৰম্বাৰ আপোনালোকক নিৰ্বাচনৰ সময়ত কৈছো 15 বছৰ মোৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী মই আজি 3বাৰ পৰা সাংসদ হলো আজিও মোৰ নামত কোনো বাগান নাই আৰু ভৱিষ্যতো মোৰ নামত কোনো বাগান নাথাকিব কিন্তু আমি দেখা পাইছো এইখন চৰকাৰ বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 আনিছে এইবোৰ আঁচনিৰ জৰিয়তে সাধাৰণ মানুহৰ লাভ হোৱা নাই কিন্তু মুখ্যমন্ত্ৰী ঘৰৰ ভিতৰত আৰু সম্পত্তি বাঢ়ি গৈ আছে এই গোটেই বসুন্ধৰা আঁচনিটোৰ নিজৰ মুখ্যমন্ত্ৰী নিজৰ সম্পত্তি মাটি ক'ত ক'ত ল'ব পাৰে সেইবোৰ মাটি চিনাক্ত কৰাৰ বাবে এই বসুন্ধৰা আঁচনি ওলাইছে এনেকুৱা এটা অনুভৱ আমাৰ ৰাইজৰ আৰু এইবোৰ কথা এতিয়া ৰাইজৰ মাজত চৰ্চা হোৱাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী কি আৰম্ভ কৰিছে আকৌ সেই পুৰণি সেই পৰম্পৰাগত কথাবোৰ এই বিভাজনকাৰী কথাবোৰ কেতিয়াবা উজনি আৰু নামনিৰ মাজত সংঘাত লগাব কেতিয়াবা বড়ো আৰু অবড়োৰ মাজত সংঘাত লগাব কেতিয়াবা হিন্দু আৰু মুছলিমৰ মাজত কেতিয়াবা অসমীয়া আৰু মাৰোৱাৰীৰ মাজত কেতিয়াবা মাৰোৱাৰী আৰু বিহাৰীৰ মাজত মাত্ৰ সংঘাত লগাই তেওঁলোকে নিজৰ চকী বজাবলৈ বিচাৰিছে অসমৰ ভিতৰত সংঘাত লগাই তেওঁ নিজৰ মুখ্যমন্ত্ৰী গাড়ী ৰখাবলৈ চেষ্টা কৰিছে কিন্তু আমি কংগ্ৰেছলে শপত খাই প্ৰণ লৈছো যে আমি অসমত আমি মানুহক একত্ৰিত কৰিম আমি মানুহক একগোট কৰি য'ত বিজেপি দলে য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভাজনৰ জুই লগাই তাত কংগ্ৰেছ দলৰ কৰ্মী সোমাই আমি সেইখন জুই আমি নুমাম তেওঁলোকে জুই লগাব আমি জুই নুমাম তেওঁলোকে মানুহৰ মাজত হিংসা সৃষ্টি কৰিব আমি মানুহৰ মাজত সম্প্ৰীতি মানুহৰ মাজত সন্মান মানুহৰ মাজত মৰমৰ এই বাৰ্তা লৈ আমি মানুহৰ মাজত এটা সুস্থ পৰিৱেশ আমি গঢ়ি তুলিম আজি হিন্দু লৈ ৰাজনীতি কৰিবলৈ বিচাৰে কিন্তু হিন্দু নামত কি কৰে তেওঁলোকে হিন্দু নামত অপপ্ৰচাৰ হিন্দু নামত ভয় আৰু ভাবুকি হিন্দু নামত ঘৃণা কি দেখাবলৈ বিচাৰে যে হিন্দু মানুহ সংকীৰ্ণ হ'ব লাগে হিন্দু মানুহ দুৰ্বল অৱস্থা এনেকুৱা বাৰ্তা তেওঁলোকে বাৰম্বাৰ দিয়ে কিন্তু আমালোকৰ কাৰণে হিন্দু মানে সাহস আমাৰ কাৰণে হিন্দু মানে শক্তি আমাৰ কাৰণে হিন্দু মানে সত্য আমাৰ কাৰণে হিন্দু মানে শান্তি আমাৰ কাৰণে হিন্দু মানে প্ৰগতি আৰু এয়া পাৰ্থক্য হৈছে আৰু ৰাইজে গম পাই গৈছে যে আজি বিজেপি দল হিন্দু কথা কয় হিন্দু ধৰ্মৰ কথা কয় কিন্তু বাৰম্বাৰ অপপ্ৰচাৰ বাৰম্বাৰ মিছা কথা মহাত্মা গান্ধীয়ে কি কৈছে যে আজি আমাক সত্য এটা পথ ল'ব লাগিব সঁচা কথাবোৰ ক'ব লাগিব আৰু তেওঁলোকে মাত্ৰ মিছলীয়া কথা কৰিব আমাক এইখিনি কথা ৰাইজক বুজাব লাগিব যে হিন্দু মানে শক্তি হিন্দু দুৰ্বল নহয় হিন্দু মানে শান্তি হিন্দু ঘৃণা সৃষ্টি নকৰে হিংসা সৃষ্টি নকৰে হিন্দু মানে প্ৰগতি আমি সদায় আধুনিক সমাজৰ লগত কাম কৰি থাকো হিন্দু মানে সাহস হিন্দু মানে আমি দুৰ্বল মানুহক ৰক্ষণা দিয়া এয়া হৈছে আমাৰ দায়িত্ব আৰু এইখিনি কথা আমাক ৰাখিব লাগিব আজি পবিত্ৰ ভাদ মাহ চলি আছে এই ভাদ মাহত আমি সকলোৱে নামঘৰত সোমাই
আমাৰ নামঘৰীয়া লগত আমি নাম কীৰ্তন ভিতৰত আমি ভাগ লওঁ। এয়া হৈছে আমাৰ পৰম্পৰা। যোৱাকালি জন্মাষ্টমীৰ দিনত মই মন্দিৰত গ'লো, তাতে হৰে কৃষ্ণ হৰে ৰাম, মই নামঘৰত সোমালো, তাতে হৰে ৰাম। কিন্তু আজিৰ তাৰিখত বিজেপি দলে কেতিয়াবা অসমীয়া আৰু মাৰোৱাৰীৰ মাজত সংঘাত লগাব, কেতিয়াবা বিহাৰী সম্প্ৰদায়ক টাৰ্গেট কৰিব, কেতিয়াবা বঙালী সম্প্ৰদায়ক টাৰ্গেট কৰিব, কেতিয়াবা মুছলিমৰ সম্প্ৰদায়ক টাৰ্গেট কৰিব। আৰু কি ধৰণৰ কথা আজি মুখ্যমন্ত্ৰীৰ পৰা আমি শুনি থাকোঁ, যি কথা এজন অসমৰ মুখ্যমন্ত্ৰী আজি গৰিমাক তেওঁ দললৈ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে উচিত নহয় এনে ধৰণৰ কথা আমি তেখেতৰ মুখৰ পৰা শুনি পাওঁ। আজি সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে আমি বাস্তৱ সমস্যা লৈ আমি কাম কৰি যাওঁ আৰু ৰাইজক বুজাম যে এইখন যে ৰাজনীতি চলাই আছে মুখ্যমন্ত্ৰী মহোদয়, আমালোকৰ মাজত সংঘাত লগোৱা ৰাজনীতি, তাৰ মূল উদ্দেশ্য হ'ল 2024 নিজৰ গাড়ী ৰক্ষা কৰা। নহলে গম পাই গৈছে কি যদি চৰকাৰ গুচি যায়, আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূমি বৰা ডাঙৰীয়া কৈছে যে তেওঁলোকে SIT খুলিব আৰু গোটেই মুখ্যমন্ত্ৰী তেখেতৰ লগত যিমানবোৰ কোম্পানী জড়িত হৈ আছে প্ৰত্যেক ক্ষেত্ৰত SIT জৰিয়তে এটা তেওঁলোকৰ তদন্ত কৰিব, আৰু সেইকাৰণে গম পাই গৈছে মুখ্যমন্ত্ৰী মহোদয় যদি ক্ষমতা গুচি যায় তেওঁলোকৰ ওপৰত SIT কেছ হ'ব আৰু নিজকে SIT পৰা বচাবলৈ এতিয়া চাৰিওফালে সংঘাত। সেইকাৰণে মানুহে মনত পেলায় যে এইবোৰ দিন এনেধৰণৰ ভাষা, এনেধৰণৰ ৰাজনীতি আমি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বৰগোহাঞি দেৱৰ দিনত দেখা পোৱা নাই। প্ৰয়াত বৰগোহাঞি দেৱৰ দিনত আমি সকলোৱে নিজৰ আদৰ্শ আমি পালন কৰিবলৈ এটা সুবিধা পাইছোঁ। সেই সময়ত যিসকল অপক্ষ আছে তেওঁলোকে অপক্ষ সভালৈ গৈছে, যিসকল বিজেপি আছে তেওঁলোকে বিজেপি সভালৈ গৈছে, যিসকলে কংগ্ৰেছ সভালৈ যাবলৈ দিছে কংগ্ৰেছ সভালৈ গৈছে। কিন্তু আজিৰ তাৰিখত যদি কোনোবা কংগ্ৰেছৰ সভালৈ যায় তেওঁলোকৰ আঁচনি বৰ্তন কৰা যায়, মন্ত্ৰীবোৰ আহি নাম ঘূৰে টকা পেলায়। এয়া বিজেপি আদৰ্শ হলে নহয়, এয়া প্ৰশ্ন কেতিয়াবা মোৰ মনত উত্থাপন হয়। ময়ো বিজেপি আৰু অৱসৰ ইতিহাস বহু দিনৰ পৰা অধ্যয়ন কৰি আহিছোঁ। বাজপেয়ী দিনত বিজেপি কেনেদৰে কাম কৰি আছে মই যথেষ্ট অধ্যয়ন কৰোঁ। প্ৰাক্তন সুষমা স্বৰাজে কেনেদৰে সদনৰ ভিতৰত নিজৰ কথাবোৰ উত্থাপন কৰিছিলে এজন বিৰোধী দলৰ সাংসদ হিচাপে মই অধ্যয়ন কৰোঁ। আৰু যেতিয়া সেই সময়ৰ বিজেপি আৰু বৰ্তমান বিজেপিৰ মাজত মই যেতিয়া তুলনা কৰোঁ, ইমান আকাশ পতালৰ পাৰ্থক্য দেখা পাওঁ। আকাশ পতালৰ মই পাৰ্থক্য দেখা পাওঁ। আজি এই দুখন অঞ্চলৰ ভিতৰত বহুত পুৰণা বিজেপি মানুহ আছে, বহুত পুৰণা অসম মানুহবোৰ আছে। সকলোৱে নিজৰ নিজৰ ইচ্ছামতে নিজৰ ৰাজনৈতিক তেওঁলোকে চিন্তাধাৰাৰ ওপৰত বিশ্বাস কৰে। কিন্তু তেওঁলোকক কৈছে যে আজিৰ তাৰিখত এই পুৰণা বিজেপি আৰু নতুন বিজেপিৰ মাজত ইমান যে এটা আকাশ পতালৰ আজি পাৰ্থক্য, আজি বহুতে নিজৰ দলটোকে চিনি পোৱা নাই, বহুতে নিজৰ দলটোকে চিনি পোৱা নাই। আৰু আমি দেখা পাইছো যে লোকসভা নিৰ্বাচনৰ মানুহে কংগ্ৰেছ দল এই বিজেপি দলটোক যোগদান কৰিছে আৰু লোকসভা নিৰ্বাচনৰ পিছত এতিয়া মানুহে বিজেপি দল এৰি এতিয়া কংগ্ৰেছ দলটোক যোগদান কৰিছে। আৰু মই কথা দিছোঁ যে যি আদৰ্শ মোক মোৰ পিতৃ প্ৰায় তৰুণলোকে শিকাই গ'ল, এই একে আদৰ্শ লৈ মই সদায় ৰাইজৰ মাজত থাকি আৰু ৰাইজৰ মাজত কাম কৰিম। মই অলপ দিন আগতে দিল্লীত কৈ পাৰিলোঁ যে মোৰ বাবে অসম নিৰ্বাচন শেষ কৰি যোৱা নাই, যোৱা লোকসভা নিৰ্বাচন মাত্ৰ 30 মাইনাছ। আমি অসমৰ ৰাইজক অহংকাৰ পৰা মুক্তি দিয়াবলৈ বিচাৰোঁ, অসমৰ ৰাইজক আমি সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মুক্তি দিয়াবলৈ বিচাৰোঁ। আৰু সেইকাৰণে আমালোকৰ বাবে আমাৰ বিধানসভা নিৰ্বাচনটো হ'ব আমাৰ ফাইনেল, আৰু তাত গৈ আমি কংগ্ৰেছৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিম। যি চৰকাৰ ডাঙৰ বিভাগৰ হৈ কাম নকৰে, যি চৰকাৰ আদানী আম্বানীৰ বিষয়ে ধৰি নাথাকে, যি চৰকাৰে আগৰ দৰে আমাৰ গাঁৱৰ ভিতৰত যিসকল আমাৰ বয়োজ্যেষ্ঠ লোকসকল আছে তেওঁলোকে বৃদ্ধ পেঞ্চন পাইছে নাই পোৱা। আমাৰ গাঁৱৰ ভিতৰত যিসকল শিল্পীসকল আছে তেওঁলোকে শিল্পী পেঞ্চন পাইছে নাই পোৱা। য'ত য'ত আমাৰ অনুসূচিত জাতি বসবাস কৰা গাঁও আছে তাত আদায় ঘৰ বনিছে নে নাই পোৱা
য'ত আমাৰ খেলুৱৈসকল আছে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যাওঁতে আৰ্থিকভাৱে আমি সহায় কৰিব পাৰোঁ নে নোৱাৰোঁ, এনে ধৰণৰ আমি চৰকাৰ আমি গঠন কৰিবলৈ বিচাৰোঁ। যি চৰকাৰ আমাৰ জনসাধাৰণৰ হাতটো শক্তিশালী কৰিব, যি চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আমি চেষ্টা চলাম, যি চৰকাৰ চৰকাৰী স্কুল বন্ধ কৰাতকৈ চৰকাৰী স্কুল আৰু উন্নত কৰিব। এইখিনি কথা আজি আপোনালোকৰ সন্মুখত কৰিছোঁ যে আজি বহুতে আমাক সম্বৰ্ধনা জনাইছে, আমাৰ মণ্ডলে আজি আমাক সম্বৰ্ধনা জনাইছে আৰু প্ৰত্যেক সভাত এটাই কথা কওঁ যে সম্বৰ্ধনা লোৱা সম্বৰ্ধনা দিয়া এই সময়টো পাৰ হৈ গৈছে। এতিয়া আমাৰ সময় হ'ল কাম কৰিবলৈ, এতিয়া আমাৰ সময় হৈছে কাম কৰিবলৈ। আৰু মোক সম্বৰ্ধনা সভাত নিমন্ত্ৰণ জনোৱাকৈ মোক গাঁৱৰ ভিতৰত লৈ যোৱা আৰু গাঁৱৰ ৰাইজৰ ওচৰত গৈ মানুহৰ কি সমস্যা আছে তাৰ ওপৰত সন্মুখীন হ'বলৈ এটা সুযোগ দিয়ে। গাঁৱৰ ভিতৰত মোক লৈ গৈ গাঁৱৰ কি সমস্যা, কিমান পাৰোঁ কিমান নোৱাৰোঁ মই ক'ব নোৱাৰোঁ। এজন সাংসদ হিচাপে মই পঞ্চায়তৰ কামটো কৰিব নোৱাৰোঁ, এজন সাংসদ হিচাপে মই বিধায়কৰ কামটো কৰিব নোৱাৰোঁ, কিন্তু সাংসদ হিচাপে মোৰ দায়িত্ব আছে প্ৰত্যেক গাঁৱৰ মোৰ সমস্যা কি সেই সমস্যাক লৈ অৱগত হোৱা আৰু যিমান পাৰোঁ নিজৰ সাংসদৰ ক্ষমতাৰ জৰিয়তে সেই কামবোৰ কৰিবলৈ মই চেষ্টা কৰোঁ। এইকাৰণে আজি আপোনালোকৰ মাজত আহিছোঁ। আগন্তুক দিনত আপোনালোকৰ পৰামৰ্শ আমাৰ প্ৰয়োজন আছে, আপোনালোকৰ আশীৰ্বাদ আমাৰ প্ৰয়োজন আছে আৰু আমি আশা কৰোঁ যে ক'ৰবাত যদি আমালোকৰ পৰাও ভুল হয় তেতিয়া আপোনালোকে আমাৰ লগত যোগাযোগ কৰি আমাক শুদ্ধ কৰিবলৈ এটা সুযোগ দিব। এইখিনিয়ে কথা আজি আপোনালোকৰ সন্মুখত গ'লোঁ। অলপ দিন আগতে আমাৰ দিল্লী সদনৰ অধিৱেশন হ'ল। এই অধিৱেশনৰ ভিতৰত বিভিন্ন সমস্যা দাঙি ধৰিবলৈ মই চেষ্টা চলালোঁ। আমাৰ যোৰহাট শিৱসাগৰ ঘাইপথৰ কথাবোৰ মই উত্থাপন কৰিলোঁ, লগতে ৰেল লাইনৰ কথাও মই উত্থাপন কৰিছোঁ, লগতে আমাৰ যোৰহাটৰ যে আমাৰ কানেক্টিভিটি অলপ বেয়া ট্ৰেইনবোৰ আমাৰ ইয়াত ক'ভিডৰ আগত যিদৰে আমাৰ ৰেলৱে মই দাঙি ধৰিছোঁ আৰু মই এইবোৰ বিষয়ৰ ওপৰত আগন্তুক দিনলৈ মই চকু দি থাকিম। ত' মই ইয়াত আহি আপোনালোকৰ সন্মুখত নিজৰ কথাবোৰ প্ৰকাশ কৰিলোঁ। আশা কৰোঁ যে পৰৱৰ্তী সময়ত আমি সকলোৱে মিলি জুলি আমি কামখিনি কৰি যামগৈ। আজি এই অনুষ্ঠানটো ইমান সুন্দৰভাৱে আয়োজন কৰাৰ বাবে মই জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, প্ৰত্যেক মণ্ডল কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি বয়োজ্যেষ্ঠসকল আমি আহি আমাক আশীৰ্বাদ প্ৰদান কৰিছে সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰি সকলোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকৰ মংগলৰ কামনা কৰি আজি কাৰ্যসূচী নিজৰ সমূহ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয়